বানপানীত বহুতো সৰু সৰু ল'ৰা ছোৱালী ঢুকাইছে আচলতে আৰু তাৰে ভিতৰত এজন 23 বছৰীয়া ল'ৰা হাই ছেকেণ্ডেৰী পাছ কৰিছিল সি বানপানীৰ যি হুট আহিছিল এই হুটৰ সময়ত ঘৰৰ ওপৰলৈ উঠি গৈছিল হয় কিন্তু গেঞ্জিটো সলাবলৈ আহোঁ বুলি তললৈ আহিছিল আৰু সেই সময়তে কেনেকৈ কি হ'ল কোনো ক'ব নোৱাৰে কিন্তু সেই ল'ৰাটো এতিয়া আমাৰ মাজত নাই ল'ৰাটোৰ নাম হৈছে ঋতুৰাজ শৰ্মা সেইদিনাখন ৰাতিটো মানে ছাতৰ ওপৰতে সি গান গাই আছিলে তাৰপিছত মাকক কৈছে যে জুবিনৰ মোৰ 12,000 গান এতিয়াও মোৰ মুখস্থ আছে তেনেকৈ কৈ পেলাই মাকৰ লগত কথা পাতিছে পাছদিনাখন মঙলবাৰ মই ৰাতিপুৱা প্ৰায় 4টা বজাত উঠি আহি ৰুমটোত সোমাইছোঁ ৰুমটোত সোমাই দেখিছোঁ দীঘলকৈ কিবা এটা বস্তু পৰি থকা দেখি ওচৰলৈ গৈ দেখোঁ ল'ৰাটোৱে তাত পৰি পেলাই তাত পৰি আছিলে মোৰ অন্তৰ একদম পবিত্ৰ হৈ গ'ল ভালকৈ থাকিব এইটো সৰু ল'ৰা ন সৰু ল'ৰা মানে কি সৰুৰ পৰাই হেৰি হৈছে ন জন্মৰ পৰাই এনেকুৱা এই ল'ৰাটো ডাঙৰ ল'ৰাটো এইডোখৰতে ঢুকাইছিলে ডাঙৰ ল'ৰাটো এইডোখৰতে মূৰটো পৰি আছিলে সি এনেকৈয়ে থাকিলে মানে আপোনাৰ উঠি মাৰি এনেকৈ বহি থাকিলে ৰাইজে আগবঢ়াই দিয়া যেনেকৈ যি পাৰিছোঁ ইয়াত 50,000 টকা এটা আছে আপোনালোকৰ কামটো একো নাহে তথাপিও মানে এটা এনেই আৰু আগবঢ়াইছোঁ আৰু নিশ্চয় পইচাটোতো কোনো একো ভেলু নাই বাৰু তথাপিতো